গাইজ এয়া চাওক আমাৰ সকলোৰে সৰুৰ ড্ৰিম কাৰ কি ধুনীয়া এখন কাৰ এখন ৰিমোট কন্ট্ৰোল কাৰ এয়া চাওক ইয়াতে আমাৰ লগত ৰিমোট আছে ইয়াতে সুইচ দিয়াৰ লগে লগে ৰিমোটটো ইয়াতে ৰিমোট আছে ৰিমোটটো দিয়াৰ লগে লগে এই কাৰখন চলি যায় এইখন হল আমাৰ সকলোৰে সৰুৰ ড্ৰিম কাৰ তো এই গাড়ীখনৰ ভিতৰত কি থাকে আপোনালোকে জানেনে কেনেকৈ ই চলে আমি বাহিৰৰ পৰা কিমান ধুনীয়া এই গাড়ীখন দেখিবলৈ ইয়াত ৰিমোট দিয়াৰ লগে লগে চলি যায় আমিতো সৰু থাকোতে খুটা টানোৱা গাড়ী চাইছিলোঁ আমি সেইবোৰ গাড়ী বিশেষকৈ পাইছিলোঁ মানে এইবোৰ আছিল যদিও এইবোৰ ক্ৰয় কৰাৰ আমাৰ সামৰ্থ্য নাছিলে সিমানে তো আমি আইদাৰ এনেকুৱা গাড়ী লৈছিলোঁ যিখন গাড়ী লাইটটো বাদে দিয়ক এনেকৈ টানিলে অকণমান আগুৱাই যায় আৰু নহ'লে সূতা টনোৱা ইয়াতে সূতা টানিলে আমাৰ গাড়ীখন আগলৈ যায় এনেকুৱা ধৰণৰ গাড়ী আমি সৰুতে লৈছিলোঁ কিন্তু আজিকালি চাওক আজিকালি এইবোৰ গাড়ী কিনা একেবাৰে সহজ তো এই গাড়ীখনৰ ভিতৰত কি থাকে কেনেকৈ কাম কৰে সেই সকলোখিনি বস্তু আপোনালোকক আজি দেখুৱাম মই এই ভিডিঅ'টোত তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এই ইণ্টাৰেষ্টিং গাড়ীখনৰ লগত সো প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে বহুত ভাল পাব তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ সো গাড়ীখন ভঙা চিঙাৰ আগতে অৰ্থাৎ গাড়ীখনৰ ভিতৰত কি আছে সেইখিনি বস্তু দেখুৱাৰ আগতে প্ৰথমতে গাড়ীখন অকণমান আমি চলাই চাওঁ তো প্ৰথমতে আমি কানেকশ্যন কৰি লওঁ আৰু তাৰ আগতে ইয়াত যে বেটাৰীবোৰ আছে এই বেটাৰীবোৰ আমি লগাই লওঁ চাওক দুটা বেটাৰী ইয়াতে আমাৰ ৰিমোটত লাগি যায় আৰু গাড়ীখনত আমাৰ তিনিটা পেঞ্চিল বেটাৰী লাগি যায় তো কেনেকৈ লাগে আপোনালোকে গমে পায় এই সকলোখিনি একেবাৰে চিম্পল হয় তিনিটা বেটাৰী আৰু কেনেকৈ একেবাৰে ইজি বেটাৰী লগোৱা তো বেটাৰী লগাই লকটো লগাই দিলোঁ আৰু চাবি নহয় সেইটো সুইচটো অন কৰাৰ লগে লগে লাইট জ্বলি গ'ল আৰু এয়া চাওক কি ধুনীয়াকৈ এইখন চলে আমি সৰু থাকোঁতে যিকোনো ধৰণৰ বস্তু বা যিকোনো ধৰণৰ গাড়ী ঘোঁৰা যিয়ে কিনো আমি পিছদিনাখনে আমি গাড়ীখনৰ খুলি মিলি মটৰ চটৰ মানে চব এক্সট্ৰেক্ট কৰিছিলোঁ তো আজি তেনেকুৱা এটা কাম কৰিবলৈ ওলাইছোঁ আৰু গাড়ীখন মোৰ নহয় মোৰ ভাগিনৰ হয় যদি ইয়াতে কিবা এটা হৈ যায় চেছ তো যি কি নহওক তো এই গাড়ীখন খোলাৰ কাৰণে ইয়াতে চাওক 4টা স্ক্ৰু দিয়া আছে 8টা 2টা 3টা 4টা এই 4টা স্ক্ৰু খুলিব লাগিব তো ফাৰ্ষ্ট মই এটাকে স্ক্ৰু কেইটা খুলি আছোঁ তো স্ক্ৰু কেইটা সাইড কৰি দিলোঁ এতিয়া চাওক ভিতৰত কি আছে Oh my god এয়া চাওক ৰিমোট কন্ট্ৰোল কাৰৰ ভিতৰত আপোনালোকে এইখিনি বস্তুৱে দেখিবলৈ পায় চাওক পিছফালে ইয়াত আপোনাৰ অন অফ সুইচ দিয়া আছে আৰু এইবোৰ ডিজাইন হয় এইখিনি হ'ল ইয়াৰ মেইন বস্তু আৰু এয়া মটৰ সো এইখন এখন সৰু সাৰ্কিট হয় ইয়াৰ সুইচৰ কানেকশ্যন ইয়াৰ বেটাৰী কানেকশ্যন ইয়াতে বেটাৰী বক্স আছে ইয়াত খুলি দেখুৱাইছোঁ আপোনালোকক या बैटरी चेम्बार इते 3टा बैटरी दिया আছে এই রিমোটৰটো ইয়াতে 2টা बैटरी আছে এই 5টা बैटरीতে এই গাড়ীখন চলে মানে ৰিমোটৰ কাৰণে 2টা बैटरी আৰু ইয়াতে গাড়ীখনৰ লগত 3টা बैटरी তো যি কি নহওক এইটো ভিতৰত ৰাখি দিছো দেন ইয়াতে সৰু এটা মোটৰ দিয়া আছে বাকি সাৰ্কিট 2টা ইয়াতে এটা এন্টিনা ইয়াতে এটা এন্টিনা সুইচ পাস ইখিনিয়ে বস্তু আৰু আপোনালোকে জানিব বিচাৰে নেকি ই তাৰ নহোৱাকে কেনেকৈ কাম কৰে কেনেকৈ চলে কেনেকৈ সিগনেল পঠায় যদি আপোনালোকে জানিব বিচাৰে মোক এটা কমেন্ট কৰক মই নেক্সট ভিডিঅ'ত সেই গোটেইখিনি বস্তু এক্সপ্লেইন কৰাম লগতে এই সাৰ্কিটখন কেনেকৈ কাম কৰে ইয়াতে কি আছে মটৰত কি আছে মটৰটো খুলি আপোনালোকক গোটেইখিনি বস্তু দেখুৱাম আজি জাস্ট আপোনালোকক এই গাড়ীখনৰ ভিতৰ ভাগটো কেনেকুৱা আৰু লগতে কি বস্তু থাকে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আজিলৈ মানে নেক্সট আপোনালোকে কমেন্ট কৰি জনাওক কেনেকুৱা ধৰণৰ কি ভিডিঅ' চাব বিচাৰে তেনেকুৱা ধৰণৰ ভিডিঅ' মই অসমীয়াতে বনাবলৈ চেষ্টা কৰিম